এয়া হৈছে যোৱাকালি ৰাতি লৈছোঁ অকণমান পেকেটৰ যে নাৰিকলৰ গুড়ি সেইটো গাখীৰ চেনিৰে দি পেলাই অকণমান ভাজি লৈছোঁ আৰু তাতে শুকান যিটো মানে চুজি ড্ৰাই ৰ'ষ্ট কৰি সেইখিনিও মিক্স কৰি পেলাই এনেকৈ মই মোদক বনাইছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হয় শ্বেপটো আৰু কিমান বনাইছোঁ ৰ'ব অকণমান দেখাই দিওঁ আৰু ধুনীয়া লাগিছে ন মোদককেইটা খাবলৈও কিন্তু ভালেই হৈছে। আৰু এইয়া চাওক মোৰ মোদক ৰেডি হৈ গ'ল। কিয়নো বনাইছোঁ ব'লকচোন কওঁ, সিদিনাখন বনাইছিলোঁহে আৰু এয়া ৰাতিপুৱা আহিলে দেও। ঘৰত আজি গণেশ পূজা, ইমান ভাল লাগে পূজা পাতল হৈ থাকিলে। আপোনালোকৰ বাৰু কেনেকুৱা লাগে জনাবচোন, মোৰ হ'লে বিৰাট ভাল লাগে। আৰু এয়া মই নিজে ওলাই ল'লোঁ। তাৰপাছত এয়া দিছোঁ বৰণ ল'ৰাৰ হৈ পেলাই, সি যিহেতু ঘৰত নাথাকে ময়ে দিছোঁ। আৰু এয়া চাকিৰ পোহৰ ধূপ ধূনাৰে ঘৰখন একে মুখৰ ধুনীয়া হৈ পবিত্ৰ হৈ পৰিছে। আৰু তাৰপাছতে ব'লক দেখাই যাওঁ অকণ অকণ। মই বিশেষ ভিডিঅ' কৰা নাই, সেয়া আছিল জা মা, এয়া মোৰ ননদ ইনা জোঁৱাই, এওঁলোক আমি বৰণ দিয়াৰ পাছত লাল চাহ অকণ অকণ খাই ল'লোঁ। আৰু এইফালে এয়া হোম দিছে দেৱে আৰু এয়া পূৰ্ণাহুতি হৈছে। অকণ অকণ দেখাই দিছোঁ ব'লক, কিমান যে ভাল লাগে এই সময়খিনি। হোমৰ একদম পোহৰত মানে জুইকুৰাৰ পোহৰত তাপত একেবাৰে মনটো ভাল লাগি যায়। আপোনালোকৰ বাৰু এনেকুৱা হয়নে নহয়? এয়া সকলোৱে অঞ্জলি লৈছোঁ। আজি সৰু ব্লগ